আমচুৰ মঞ্চত গাদ্দাৰ কিয় এই প্ৰশ্নটো মই কৰিব বিচাৰিছোঁ। কালি এটা ফটো মই পালোঁ আৰু সেই ফটোটো আছিলে বিজনীত আমচুৰ ডেলিগেট সভা হৈ আছিলে আৰু এই ডেলিগেট সভাত দেখিলোঁ এজন গাদ্দাৰ বহি আছে আৰু মই বুজি পোৱা নাই সেই গাদ্দাৰজনক কিয় তাত স্থান দিয়া হৈছে, যাৰ কাৰণে কথাখিনি মোৰ মনৰ কথাখিনি ব্যক্ত কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে আমিও প্ৰাক্তন কৰ্মী সংগঠনটোৰ আৰু দীৰ্ঘদিন এই সংগঠনটো কৰি আহিছিলোঁ আৰু সংগঠনৰ মজিয়াত থাকি জাতিৰ হকে যিমান দূৰ সম্ভৱ আমি কাম কৰিছোঁ। বাক্সা জিলাত সংগঠনটোক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি কাম কৰিছিলোঁ। বিভিন্ন লেণ্ডমাৰ্ক আন্দোলন আমাৰ আছে, সেইবিলাক বহুতেই জানে। আমাক আমচুৰ মজিয়াৰ পৰা অৱসৰ লোৱাৰ পিছত, অব্যাহতি লোৱাৰ পিছত আমাক মাতি লৈছিলে। আমচুৰ তেতিয়াৰ সভাপতি, তেতিয়াৰ উপদেষ্টা বা যিসকল আমচুৰ শুভাকাংক্ষী তেখেতসকলক অনুৰোধ কৰিছিল যে সংগঠনৰ পৰা বা সংগঠনৰ প্ৰতি মৰম থকা এজন যুৱক তেওঁলোকক দিব লাগে, মানে EPPLক দিব লাগে, তেওঁলোকে প্ৰাৰ্থী বনাব আৰু তাক জিকাই লৈ গৈ পেলাই EM বনাব, এনেকুৱা ধৰণৰ কথা কৈছিল। কথা কৈ এই যিজন গাদ্দাৰ বা প্ৰমোদ বড়ো ডাঙৰীয়াক যে কালি বিজনীত ডেলিগেট সভাত মাতিলে, মই সেইকাৰণে কথাখিনি কৈছোঁ। মই মনত পেলাই দিব বিচাৰিছোঁ আমচুৰ সন্মানীয় নেতাসকলক যে তেতিয়া বহুত কথা দিছিল, কথা দি পেলাই গেৰাণ্টি দি পেলাই আমচুৰ 22 দফীয়া দাবী তেওঁলোকে মানি লৈছিল। 22টাকৈ দাবী উত্থাপন কৰিছিল আমচুৱে। BTC অঞ্চলত বসবাস কৰা সংখ্যালঘু জনসাধাৰণৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে 22টাকৈ দাবী উত্থাপন কৰিছিল, য'ত ভূমিৰ অধিকাৰৰ কথাটো আছিলে, ৰাজনৈতিক অধিকাৰৰ প্ৰশ্নবিলাক আছিল, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ অধিকাৰৰ প্ৰশ্নবিলাক আছিল। কিন্তু দেখা গ'ল চৰকাৰ গঠন কৰাৰ পিছত APPL দলে সেই দাবীবিলাক সম্পূৰ্ণৰূপে পাহৰি গ'ল, বিদ্যাংগুষ্ঠ প্ৰদৰ্শন কৰি। আৰু মই আগত যিটো কথা কৈ আছিলোঁ যে আমাক আমচুৰ নেতৃত্বৰ পৰা অনুৰোধ জনাই পেলাই আমাক এই দলত লোৱা হৈছিলে আৰু ঘৰত বহি থকা অৱস্থাতে আমাৰ টিকটো ঘোষণা কৰিছিল APPL দলে। পৰৱৰ্তী সময়ত কি কৰিছিল কথাবিলাক আপোনালোকে জানে। আৰু যদি বহুতে ভাবিছে যে এই অন্যায় খালি শাহজাহান আলী আহমেদৰ লগত কৰিছিল, তেতিয়াহ'লেতো ভুল। এইটো ব্যক্তিগতভাৱে ল'বই নালাগে। সম্পূৰ্ণ জাতীয়ভাৱে গাদ্দাৰী কৰা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত থকা APPL দলে জাতীয় গাদ্দাৰী কৰিছে। সংখ্যালঘু সংগঠনৰ এজন প্ৰাক্তন কৰ্মী হিচাপে মোক টিকট দিয়া হৈছিল আৰু আমচুৰ নেতাসকলক অনুৰোধ জনাই মোক লোৱা হৈছিলে। কথাবিলাক মই কেতিয়াও কোৱা নাছিলোঁ। কালি তেওঁৰ ফটো মই দেখা পাই কথাটো মই ক'ব লগা হৈছে আজি, যে ৰাজনীতিৰ কাৰণে খালি আমি ৰাজনীতি কৰা নাই, জাতীয় চেতনা আমাৰ গাত আছে এতিয়াও। আৰু সেই কথাখিনি থকাৰ কাৰণেইতো আমি APPL বাদ দিব লগা হৈছে, কাৰণ তেওঁলোকৰ প্ৰতিটো ষ্টেপ সংখ্যালঘু বিৰোধী ষ্টেপ, প্ৰতিটো খোজ তেওঁলোকৰ সংখ্যালঘু বিৰোধী খোজ। যিয়ে নহওক, এই প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক টিকট দি তাৰপিছত BJPৰ লগত গোপন মিতিৰালি কৰি আমাৰ সমষ্টিটো এৰি দিয়া হৈছিল গৌতম দাসৰ ওচৰত। আৰু এই কথাখিনি খালি আমিয়ে জনা নাছিলোঁ, আমাৰ সংখ্যালঘু কৰ্মীসকলে জনা নাছিল, আমাক জনোৱা হোৱা নাছিল। বাকী বড়ো বা বেংগলী সম্প্ৰদায়ৰ যিসকল কৰ্মী আছিল APPLৰ সকলোকে জনোৱা হৈছিল আৰু তেওঁলোকে প্ৰচাৰ কৰিছিল। অডিঅ' কল ভাইৰেল হৈছিল, সেইবিলাক মোৰ কাণতো আহিছে, মোৰ মোবাইলত আহিছে। তেওঁলোকে ডাইৰেক্ট APPL দলৰ নেতাসকলে ডাইৰেক্ট কৈছে শাহজাহানক ভোট দিব নালাগে, সেই ভোট তেওঁলোকে পদুম ফুলত ডাইভাৰ্ট কৰিব লাগে। আৰু এই প্ৰমোদ বড়োৰ ইংগিততে এই কথাখিনি হৈছে। পৰৱৰ্তী সময়ত কথাখিনি স্পষ্ট হৈছে, তথ্য মই লাভ কৰিছোঁ যে তেওঁলোকে সঁচাকৈ আমাৰ লগত গাদ্দাৰী কৰিছিল। পৰৱৰ্তী সময়ত ৰাজনৈতিকভাৱে আমাক আমাৰ সংখ্যালঘুহীন এটা পৰিষদ APPLে গঠন কৰিলে BJPৰ সহযোগত, কৰি পেলাই তেওঁলোকে এটা অপপ্ৰচাৰ আৰম্ভ কৰিলে যে আমি 5জনক কেণ্ডিডেট দিছিলোঁ মাইনৰিটিৰ,
গতিকে যিহেতু গোটেইকেইটা কেণ্ডিডেট হাৰি গ'ল, গতিকে আমি নমিনেটেড MCLA দিব নোৱাৰোঁ, এইটো নিয়মৰ বোলে কথা। অৰ্থাৎ যিটো জনগোষ্ঠীৰ পৰা টিকট দিছে কিন্তু হাৰি গৈছে, তাৰ পৰাও বোলে দিব নোৱাৰে। BTC একৰ্ডৰ 4.2 কি কৈছে, যিটো জনগোষ্ঠীৰ পৰা এজনো প্ৰতিনিধি নাহিব তাৰ পৰা কাৰোবাক নহয় কাৰোবাক নমিনেটেড দিব লাগিব। সেই টিকট দিয়া নিদিয়াৰ প্ৰশ্নই নাই তাত। দীপক ভঁৰাল আৰু কৃষ্ণ গিৰি নামৰ দুগৰাকী কেণ্ডিডেট হাৰি যোৱাৰ পিছতো মাধৱ ছেত্ৰীক কিন্তু নমিনেটেড MCLA দিয়া হৈছে। যদি মাধৱ ছেত্ৰীক দিব পৰা যায়, কোনো আলিয়া আহমেদ হুছেইন মিয়াক কিয় দিব পৰা নাযায়? আজি সেই অপপ্ৰচাৰ দি পেলাই সংখ্যালঘুৰ পৰা এজন নমিনেটেড নিদিলে, আমাৰ লগত গাদ্দাৰী কৰিলে, ডাইৰেক্ট গাদ্দাৰী কৰিছে বন্ধুসকল। মই কোনো ৰাজনীতিৰ স্বাৰ্থত কোৱা নাই। টোটেলি প্ৰমোদ বড়ো ডাঙৰীয়াই সংখ্যালঘুসকলৰ লগত গাদ্দাৰী কৰিছে। আমচুক দিয়া লিখিত প্ৰতিশ্ৰুতিৰ এটা প্ৰতিশ্ৰুতি তেখেতে পালন কৰা নাই, আৰু তেখেতে পৰৱৰ্তী সময়ত আমাৰ লগত চৰমভাৱে অন্যায় কৰিছে। সংখ্যালঘু জাতিটোৰ লগতে অন্যায় কৰিছে। তাৰ পিছতো কিহৰ স্বাৰ্থত আমি কৰি অহা এই আমচু সংগঠনৰ বিজনী জিলায় ডেলিগেট সভাত এজন জাতীয় গাদ্দাৰক কিয় মাতি আনিলে, মই সেই প্ৰশ্নটো আজি কৰিব বিচাৰিছোঁ। মোৰ দুখ লাগিছে এই প্ৰশ্ন উত্থাপন কৰি, আৰু মোৰ বেয়াও লাগিছে যে এনেকুৱা এজন ব্যক্তিক এতিয়া স্থান দিয়া হৈছে। তেওঁ আমাৰ বিপদৰ সময়ততো নাই। আমাৰ উচ্ছেদৰ সময়ত যেতিয়া মিটিং কৰিছিল তাত কি কৈছিল? মিটিঙৰ পৰা তেওঁ ডাইৰেক্ট ঘোষণা কৰিছিল তাত যে আইনীভাৱে যিখিনি হয় সেইখিনি মই কৰিব লাগিব, হাইকোৰ্টৰ অৰ্ডাৰক মই ফ'ল' কৰিব লাগিব। আৰু তেওঁ কৈছিল যে ইয়াত শিথিলতা অনাৰ কাৰণে তেওঁ যত্ন কৰিব। পৰৱৰ্তী সময়ত কি এফিডেভিট দিলে? হাইকোৰ্টক কি এফিডেভিট দিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে? সেই এফিডেভিটতো ডাইৰেক্ট উচ্ছেদ কৰিম বুলি তাত কোৱা হৈছে, আৰু ক'ত কিমান বিঘা মাটি উচ্ছেদ কৰিব সেইখিনি উল্লেখ কৰিছে। এনেকুৱা ধৰণৰ স্থিতি লোৱা এগৰাকী ব্যক্তি আমচুৰ ডেলিগেট সভাত মাতি অনাটোৰ কোনো যুক্তি থাকিব নোৱাৰে। ডেলিগেট সভাত কিয় মাতিব লাগে তাক? তেওঁ আমাৰ সংগঠনৰ প্ৰতি কোনো দায়বদ্ধতা আছে? আমাৰ জাতিটোৰ প্ৰতি, আমাৰ সংখ্যালঘুৰ প্ৰতি কিবা দায়বদ্ধতা আছে? সেই প্ৰশ্নটো মই কৰিব বিচাৰিছোঁ। সন্মানীয় বন্ধুসকল, প্ৰাক্তন সতীৰ্থ হিচাপে এই কথাখিনি উত্থাপন কৰিছোঁ। আপোনালোকে বেয়া পাব নালাগে, কথাখিনি ছ'চিয়েল মিডিয়াত ক'ব লগা হ'ল, কাৰণ এই ফটোটো ছ'চিয়েল মিডিয়াতে মই পাইছোঁ। মুকলি সভাত মাতিলে বেলেগ কথা, ৰাইজৰ প্ৰতিনিধি হিচাপে, কোনো জনপ্ৰতিনিধি বৰ্তমান দায়িত্ব থকা হিচাপে আপুনি মুকলি সভাত মাতিছে, এইটো বেলেগ প্ৰশ্ন, বেলেগ প্ৰসংগ। ডেলিগেট সভাত য'ত নিৰ্ধাৰণ হ'ব যে অনাগত সময়ত আমচুৱে কি কি কাৰ্যসূচী ল'ব অনাগত 1 বছৰৰ কাৰণে, 2 বছৰৰ কাৰণে, য'ত নিৰ্ধাৰণ হ'ব যে কোনগৰাকী ব্যক্তিক আমি দায়িত্ব প্ৰদান কৰিম সংগঠনৰ পৰৱৰ্তী সময়ৰ কাৰণে, তেনেকুৱা এটা গুৰুত্বপূৰ্ণ সভাত তেখেতক কিয় স্থান দিয়া হ'ল, মই এই কথাটো বুজি পোৱা নাই। গতিকে বিজনী জিলা সমিতিৰ পৰা এই ফটো ভাইৰেল হোৱা মই দেখিছোঁ, আৰু খালি মোৰ লগত নহয়, টোটেল সংখ্যালঘুৰ লগত প্ৰতাৰণা কৰা এইগৰাকী প্ৰমোদ বড়ো ডাঙৰীয়াক কি কাৰণত মঞ্চ স্থান দিয়া হ'ল সেই কথাখিনি উত্থাপন কৰিলোঁ। আৰু হয়তো এই কথাখিনিৰ কাৰণে মোক যথেষ্ট বেয়া পাব পাৰে কিছুমানে, তেখেতসকলৰ ওচৰত মই দুখ প্ৰকাশ কৰিছোঁ। কিন্তু এটাই কথা যে কথাখিনি আপোনালোকে ভালকৈ বিশ্লেষণ কৰা উচিত আছে। আমাৰ এই কথাটো কিয় বাধ্য নহয় তেখেত? আজি ইমান দিনতো কোনো আমচুৰ সভাত যোৱা আমি দেখিবলৈ নাপালোঁ। আনকি কোনো এটা ধৰ্মীয় সংখ্যালঘুৰ সংগঠনৰ কোনো এখন সভাত তেখেতকতো যোৱা দেখা নাপালোঁ। তেওঁ BTCৰ চিফ হিচাপে কালি প্ৰথমবাৰৰ কাৰণে সংখ্যালঘু এখন সভাত গৈছে, তথাপি ডেলিগেটত গৈছে। বুজা নাই, ইয়াৰ আগত তেখেতকতো মাতিছিলে, AVMCয়ে মাতিছে, আমচুৱে মাতিছে, ক'তোতো যোৱা নাই। মানে এতিয়া কি, এতিয়া ভোটটো লাগে, আমাৰ সংখ্যালঘুসকলৰ ভোট লাগে, আকৌ কাৰোবাক নহয় কাৰোবাক বলি পঠা বনাব। আজি আমাৰ এজন প্ৰাক্তন সতীৰ্থ চিৰাং জিলাৰ, তেওঁ UPPL দলত নতুনকৈ সোমাইছে, সোমাই পেলাই তেওঁ কথাবিলাক নজনাকৈ বহুত কথা মন্তব্য দি পেলাই বহুত আমাৰ বিৰুদ্ধে কথা কোৱা আমি দেখিছোঁ। তেখেতে যিহেতু এই সংগঠনৰ প্ৰাক্তন সতীৰ্থ, মই অনুৰোধ জনাম যে আপুনি ভালকৈ জানি লওক যে খালি ৰাজনীতিৰ স্বাৰ্থত ৰাজনীতি কৰিব নালাগে। জাতীয় সংগঠন কৰা হিচাপে আপোনাৰ দায়বদ্ধতা আছে, ভুল কথাত মানে যাব নালাগে, ভুল পথত যাব নালাগে। মই এই কথাখিনি ক'ব বিচাৰিছিলোঁ। বিগত 4টা বছৰ পাৰ হৈ গ'ল, BTC অঞ্চলৰ সংখ্যালঘুসকলৰ ন্যায় নিৰাপত্তা অধিকাৰ আৰু বিভিন্ন বিষয়বিলাক প্ৰশ্ন হৈয়ে থাকিল, কোনো সমাধান নোলাল।
আমছু ABMC যিখিনি দাবী উত্থাপন কৰিলে বা বিভিন্ন সংখ্যালঘু সংগঠনে যিখিনি দাবী উত্থাপন কৰিলে কোনো এটা দাবীক ন্যায্যতা প্ৰদান কৰা নহ'ল, মাটিৰ অধিকাৰ দিয়া নহ'ল। আজি কিছুমান মাটিৰ কাগজৰ নামত কিছুমান পত্ৰ তেওঁলোকে দি আছে যিবিলাকৰ কোনো বেছ নাই। এইটো ল্যান্ড পলিচি 1989 মতে আপোনাৰ লোকেল ইণ্ডিজিনিয়াছ ফেমিলি হ'ব লাগিব। আপুনি নিজক প্ৰশ্ন কৰক, আপুনি কিমান খিলঞ্জীয়া, কিমান আপোনাক কিমান ইণ্ডিজিনিয়াছৰ ভিতৰত ধৰা হয়। এই বহুত পাক চক্ৰ আছে। 3 বছৰ সেই কাগজৰ ভেলিডিটি দি এপাচি শাখত এটা জলকীয়া দিছে। আপোনাৰ তাত 1800 মানুহক এই 3 বছৰৰ ভেলিডিটি থকা কাগজ চিৰাঙত বিতৰণ কৰিছে। মাত্ৰ 4জন তাৰ সংখ্যালঘু আছে আৰু সেই সংখ্যালঘুখিনি লোকেল ইণ্ডিজিনিয়াছ হয়নে নহয় পৰৱৰ্তী সময়ত 3 বছৰ যোৱাৰ পিছত কি অৱস্থা হ'ব? সেই ললিপপ চাই পেলাই যদি ভাবিছে সংখ্যালঘু যে আমাৰ কিবা কিবি তেওঁলোকে দিব, ভুল ধাৰণা। BTCত এটাই সমাধান আছে, ল্যান্ড পলিচি আনিবই লাগিব, আদাৰৱাইজ ইয়াত নাই। আৰু ল্যান্ড সেইমতে যিটো বৰ্তমান দি আছে, যদি দিয়েও প্ৰমোদ বড়ো ডাঙৰীয়াই যদি এই ছেটেলমেণ্টৰ কাগজ যিটো চিৰাঙত দিছিল তেনেকৈ যদি দিয়েও তাৰ পৰা কোনো লাভ নহয়। আপোনালোকে আইনটো চাব লাগিব, এইটো চাব লাগিব। এই আপুনি ল্যান্ড পলিচিখন চাওকচোন, 1989 ক্লজ 3 সেইটো আপুনি চাওক ভালকৈ। আৰু সেইটো যদি লাগে মোক হোৱাটছআপ ইনবক্স যি কৰে মই পঠাই দিম ইনশাল্লাহ। তো ধুনীয়াকৈ স্পেচিফিকেলি ষ্টাডি নোট আছে আমাৰ, ষ্টাডি নোটখিনি চাওক। প্ৰকৃততেই আমাৰ সংকট নামি আহিব এই এখেতৰ নেতৃত্বত। এখেতক প্ৰশ্ন কৰিব লাগে। তাৰ বিপৰীতে গৈ পেলাই এখেতক ফুলাম গামোচা দি আদৰি মই কোনো অৰ্থ দেখা নাই। তো যিয়ে নহওক বন্ধুসকল, আজিৰ লাইভটো যথেষ্ট আপত্তিও হয়তো বহুতে কৰিব পাৰে, কিন্তু মোৰ মনত অহা কথাখিনি আজি ব্যক্ত কৰিলোঁ। আৰু বহুত কথা আছে ক'ব লগা। এইখিনি কৈ আজি লাইভৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ।